ডিগবৈ গল্ফ লিংকত আজিৰে পৰা 24 সংখ্যক ইণ্ডিয়ান অইল সাৰ্ভো মাষ্টাৰ্ছ গল্ফ টুৰ্ণামেণ্ট আৰম্ভ ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ আতিথ্যত ডিগবৈ গল্ফ লিংকত আজিৰে পৰা আৰম্ভ হ'বলগীয়া 3দিনীয়া ইণ্ডিয়ান অইল সাৰ্ভো মাষ্টাৰ্ছ গল্ফ টুৰ্ণামেণ্ট 23 নৱেম্বৰত অন্ত পৰিব ডিগবৈ গল্ফ লিংকত অনুষ্ঠিত হোৱা সংবাদ মেলত গল্ফ টুৰ্ণামেণ্টৰ পৰিচালনা সমিতিয়ে সদৰি কৰা মতে 24 সংখ্যক ইণ্ডিয়ান অইল সাৰ্ভো মাষ্টাৰ্ছ গল্ফ টুৰ্ণামেণ্টত মুঠ 80 লক্ষাধিক টকাৰো অধিক প্ৰাইজ মানি গল্ফ টুৰ্ণামেণ্টখনি অনুষ্ঠিত হ'ব টাটা ষ্টীল প্ৰফেচনেল গল্ফ টুৰ অফ ইণ্ডিয়াৰ তত্বাৱধানত অনুষ্ঠিত গল্ফ খেলত পেছাদাৰী আৰু অপেছাদাৰী মুঠ 114 গৰাকী দেশী বিদেশী খেলুৱৈ যোগদান কৰিছে প্ৰতিযোগিতাখনত অলিম্পিয়ান উদয়ন মানে অংগত সীমা শচীন বৈশুৱা সূৰ্য ভট্টাচাৰ্য ধ্ৰুৱ চেৰণকে ধৰি শীৰ্ষ ভাৰতীয় পেছাদাৰী খেলুৱৈসকলে অংশগ্ৰহণ কৰিব বিদেশী খেলুৱৈৰ ভিতৰত জাপানৰ মাকাটো ইৱাসাকি আমেৰিকাৰ ডমিনিক পিচিৰিলু দিগ্ৰাজ সিংগিল কানাডাৰ সুক্ৰাজ সিংগিল চেক গণৰাজ্যৰ ষ্টেপান ডেনেক শ্ৰীলংকাৰ এন থাংগাৰাজা বাংলাদেশৰ জামাল হুছেইন বাদল হুছেইন এমডি আকবৰ হুছেইন এমডি জাকিৰুজ্জামান জাকিৰে অংশগ্ৰহণ কৰিছে ইপিনে অপেছাদাৰী স্থানীয় খেলুৱৈ ক্ৰমে বীৰেন কৰ্মকাৰ দেবেন ভূমিজ দুলাল কালৱাৰ দীপৰাজ চেতিয়া অৰুণ গোৱালা সাগৰ থাপাই অংশগ্ৰহণ কৰিব আৰু তেওঁলোকক খেলত যোগদানৰ যাৱতীয় সকলো ব্যৱস্থা অসম অইল সংমণ্ডলৰ তৰফৰ পৰা কৰা হৈছে বুলি সংবাদ মেলত ভাৰতীয় তেল নিগম অসম অইল সংমণ্ডলৰ কাৰ্যবাহী সঞ্চালক তথা শোধনাগাৰ মুৰব্বী অজয় কাইলা গল্ফ টুৰ্ণামেণ্টৰ সভাপতি এছ.কে. দাস আৰু সম্পাদক কমল বসুমতাৰীয়ে সদৰি কৰে আনহাতে সমূহ খেলুৱৈক ভাৰতৰ প্ৰাক্তন অধিনায়ক বিশ্বকাপ জয়ী ক্ৰিকেট খেলুৱৈ কপিল দেৱে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সাংবাদিকসকলকো ধন্যবাদ জ্ঞাপন কৰাৰ লগতে সাংবাদিকে সোধাত অহাবাৰকৈ তেওঁ নিজে উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চেষ্টা কৰিব বুলিও মত প্ৰকাশ কৰে We would like to just say a quick hello to you. Namaskar. Good evening, sir. Actually, we wish you to be here. If you can make it, sir, we extend a formal invitation to you to be here on 24th. Next time when the take place, I will definitely come. But this time I apologize. I'm so sorry. I couldn't make it. Quick question here. I'm missing such a beautiful weather. I believe there everything so good. Sir, the AQI here is less than in single digits, sir. Yes, so. अभी हम गोल्फ करने जा रहे हैं और इसका प्राइस में भी आपने सुना लास्ट ईयर बिकॉज 80 लाख और आपकी बहुत क्यूरियोसिटी है तो 80 लाख से बढ़ेगा कितना बढ़ेगा वो आपको नेक्स्ट हम 1-2 घंटे के अंदर बताएंगे हमारी ये बेहद खुशी की बात है यहाँ पर 114 प्लेयर आए हैं परफॉर्म कर रहे हैं जिसमें से 11 प्लेयर विदेशी हैं वो और फिर जो भी यहाँ पर प्लेयर स्कोर करते हैं उसका वेटेज इंटरनेशनल गोल्फ में जो स्कोरिंग है उसमें भी मिलता है रिकॉग्नाइज स्पोर्ट है ডিগবৈৰ পৰা হিৰা ফুকনৰ ৰিপৰ্ট অসম টুডে